নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ সিলিন্ডাৰ ভৰ্তি বাহন বাগৰি পৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি পৰিলক্ষিত হৈছে সিলিন্ডাৰ ভৰ্তি ট্ৰাক বাগৰি পৰাৰ ফলত ৰাজপথতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ক'ত সংঘটিত হৈছে সমগ্ৰ ঘটনা বৰ্তমান মুহূৰ্তত কি পৰিবেশে বিৰাজ কৰিছে সিলিন্ডাৰ ভৰ্তি ট্ৰাকখন বাগৰি পৰাৰ পাছত কেনে ধৰণৰ পৰিবেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ প্ৰতিনিখা ৰাজপথত বাগৰিল সিলিন্ডাৰ ভৰ্তি ট্ৰাক গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পুৱাই ৰাজপথত উজান উঠিল শ সিলিন্ডাৰ ৰাজপথত খিচৰতি শ সিলিন্ডাৰ দেখি হতভম্ব ৰাইজ আৰু চালকে টোপনিতেই গাড়ী চলোৱাৰ ভয়ংকৰ পৰিণতি মুহূৰ্তত আমি উল্লেখ কৰিছো আমি দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল কথম্পি শ সিলিন্ডাৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে সামগুৰিৰ ৰঙাগড়া তিনিআলিত সিলিন্ডাৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল সিলিন্ডাৰ ভৰ্তি ট্ৰাকখন আৰু নিশা উত্তৰ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছিল এই সিলিন্ডাৰ ভৰ্তি ট্ৰাকখন ৰাজপথতেই বাগৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আঘাতপ্ৰাপ্ত সিলিন্ডাৰ ভৰ্তি ট্ৰাকৰ চালক হেণ্ডিমেন আৰু ভয়ংকৰ পৰিস্থিতিৰ পৰা কথমপি ৰক্ষা পৰিছে সামগুৰিবাসী মুহূৰ্তত দৃশ্যাংশ আছে আমি পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সামগুৰিত এইখন সিলিন্ডাৰ ভৰ্তি ট্ৰাক আৰু সিলিন্ডাৰ ভৰ্তি ট্ৰাকখন বাগৰি পৰি কেনেধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিছে সামগুৰি ৰাজপথতেই শ সিলিন্ডাৰ ভৰ্তি ট্ৰাক বাগৰি পৰিছে আৰু তাৰ পাছত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মুহূৰ্তত আমি দেখুৱাইছো পুৱতি নিশা ৰাজপথতেই সিলিন্ডাৰ ভৰ্তি ট্ৰাক বাগৰি পৰিছিল আৰু ট্ৰাকখন বাগৰি পৰাৰ ফলত ৰাজপথত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা চাওক আৰু নিশা উত্তৰ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছিল এই ট্ৰাকখন আৰু পুৱতি নিশাই সমগ্ৰ ঘটনা সংঘটিত হৈছে ড্ৰাইভাৰৰ চালকৰ নিশাৰ ভাগত বাহনখন চলাই যাওঁতে হঠাৎ টোপনি অহাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে পুৱতি নিশা 127 নং ৰাষ্ট্ৰীয় ঘাইপথত এই অঘটন সংঘটিত হৈছে আৰু ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ মন্তব্য আছে প্ৰত্যক্ষদৰ্শীৰ মন্তব্যই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম নৰ্থ গুৱাহাটী ক'ত গৈ আছিলে এই শিৱসাগৰ কি লোড আছিলে গাড়ীত এই চিলিণ্ডাৰ এতিয়া এক্সিডেণ্ট হৈছে আপোনাৰ কেনেকুৱা হৈছে এক্সিডেণ্টটো ঘুমতে ৰাতি টোপনি আহিছিলে আপোনাৰ টোপনি আহি আছিলে মানে পিছত তাৰপিছত কণ্ট্ৰল কৰিব নোৱাৰিলে গাড়ী ৰবি হৈ গ'লে এতিয়া আৰু গাড়া আছে মানে ডাউন থকাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল একোতো হোৱা নাই গাড়ী মানুহৰ একোতো হোৱা নাই মানুহৰ একো হোৱা নাই অকণমান দুখ পাইছে খালি ন এইটো কোন জেগা এইটোতো জেগা নাছিল জেগাটো চিনি নাপায় নৰ্থ গুৱাহাটী ক'ত গৈ আছিলে এই শিৱসাগৰ কি লোড আছিলে গাড়ীত এই চিলিণ্ডাৰ এতিয়া এক্সিডেণ্ট হৈছে আপোনাৰ কেনেকুৱা হৈছে এক্সিডেণ্টটো ঘুমতে ৰাতি টোপনি আহিছিলে আপোনাৰ টোপনি আহি আছিলে মানে পিছত তাৰপিছত কণ্ট্ৰল কৰিব নোৱাৰিলে গাড়ী ৰবি হৈ গ'লে এতিয়া আৰু গাড়া আছে মানে ডাউন থকাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল একোতো হোৱা নাই গাড়ী মানুহৰ একোতো হোৱা নাই মানুহৰ একো হোৱা নাই অকণমান দুখ পাইছে খালি ন এইটো কোন জেগা এইটোতো জেগা নাছিল জেগাটো চিনি নাপায় আৰু এয়া আছিল মন্তব্য মুহূৰ্তত আমি মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সিলিন্ডাৰ ভৰ্তি ট্ৰাকখন বাগৰি পৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছে এটা অঞ্চলৰ শ ৰাইজৰ আৰু কথমপি শ সিলিন্ডাৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে সামগুৰিৰ ৰঙাগড়া তিনিআলিতেই দুৰ্ঘটনা সংঘটিত হৈছে ভৰ্তি ট্ৰাকখন